এগৰাকী ইউটিউবাৰ যিগৰাকী ইউটিউবাৰ সকলোৰে পৰিচিত নাম সময় গগৈ। সময় গগৈ বুলি ক'লে ইতিমধ্যে অসমত চিনি নোপোৱা মানুহ নাই। যিগৰাকী সময় গগৈ যিসকলক আৰ্তজনক সহায় কৰে, যিসকলক প্ৰয়োজন হয় তেওঁলোকক সহায় কৰে, একোটা ঘৰ নিৰ্মাণ কৰি দিয়ে যিসকলৰ ঘৰ দুৱাৰ নাই, সেইসমূহ সকলোৱে জানে। সময় গগৈৰ বিষয়ে সকলোৱে জানে, কি কাম কৰি আছে কি কাম কৰা নাই সকলোৱে জানে। কিন্তু বৰ্তমান সময়ছোৱাত সময় গগৈৰ নাম লৈ একাংশ দুষ্ট চক্ৰই এনে কাৰ্যত লিপ্ত হৈছে যি কথা শুনি আপুনি আচৰিত হৈ পৰিব। হয়, সময় গগৈ দুৰ্ঘটনাত পতিত হোৱা বুলি কৈ সময় গগৈ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ হাস্পাতালৰ ICUত আছে বুলি কৈ সামাজিক মাধ্যমত পোষ্ট কৰিছে আৰু সামাজিক মাধ্যমত পোষ্ট কৰি ৰাইজৰ পৰা সহায় বিচাৰিছে, অৰ্থাৎ ৰাইজৰ পৰা ধন সংগ্ৰহ কৰিছে একাংশ দুষ্ট চক্ৰই। কোন এই দুষ্ট চক্ৰ কবলত পৰিছে সেই বিষয়টো আমি এই মুহূৰ্তত আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো। আৰু সময় গগৈ নিজে শ্বেয়াৰ কৰিছে এটা ভিডিঅ', সেই ভিডিঅ'টোত ইতিমধ্যে স্পষ্টকৈ দেখা গৈছে যে সময় গগৈক লৈ কেনেধৰণৰ এটা পোষ্ট ভাইৰেল হৈছে ফেচবুকত। আৰু ভাইৰেল হোৱাৰ পিছতেই সময় গগৈয়ে স্পষ্টকৈ কৈছে যে তেওঁ সুস্থ হৈ আছে, তেওঁৰ লগত কোনো ধৰণৰ ঘটনা হোৱা নাই। প্ৰশ্ন হয়, একাংশ দুষ্ট চক্ৰ কি কাৰ্যত লিপ্ত হৈছে? কোন দিশে একাংশ দুষ্কৃতিকাৰী বা কোন দিশে একাংশ মানৱ সমাজক লজ্জানত কৰা লোক? এগৰাকী সময় গগৈ দুৰ্ঘটনা হোৱা বুলি ক'লে সেইগৰাকী সময় গগৈ ভগৱানে নকৰাওক, সেইগৰাকী সময় গগৈ দুৰ্ঘটনাত পতিত হোৱা বুলি কৈ হস্পিটেলত থকা বুলি কৈ যদি সহায় ভিক্ষা মাগে, অসমৰ কোনগৰাকী লোক বাকী থাকিব সময় গগৈক সহায় নকৰা? অসমৰ এনে এজন ব্যক্তি নাথাকিব সময় গগৈক সহায় নকৰা, কাৰণ সেইখিনি তেওঁ কৰিয়ে থৈছে, সেইখিনি অসমবাসীৰ সৈতে কৰিয়ে থৈছে আৰু অসমবাসীয়ে তেওঁক সহায় কৰিবই। কাৰণ আৰ্তজনক নিজা কষ্ট উপাৰ্জিত ধনেৰে ভিডিঅ' প্ৰস্তুত কৰি আৰ্তজনৰ কাষত থিয় দিয়া এগৰাকী সময় গগৈ সকলো মানুহৰে প্ৰিয়। তেওঁৰ লগত এই ঘটনাই সঁচাকৈ আচৰিত কৰি তুলিছে। আৰু পোষ্টটোত কি আছে, পোষ্টটোত কি উল্লেখ কৰিছে এই মুহূৰ্তত আপোনালোকক দেখুৱাৰ যত্ন কৰিছোঁ আৰু লগতে মই পঢ়াই দিব বিচাৰিছোঁ। পোষ্টটোত কি লিখিছে জানেনে? লিখিছে, সময় দাক অলপমান হেল্প কৰোঁ আহকচোন, 1000 টকা নেলাগে, 100 টকাও নেলাগে, দিয়কচোন 10 টকা, কি 1 টকাও কি আমাৰ সামৰ্থক নাই নেকি? চিন্তা কৰক। নিউজটো পালোঁ, সময় দা এক্সিডেণ্টৰ চিকিৎসকে জনোৱা মতে সময় দা উন্নত চিকিৎসাৰ বাবে লক্ষাধিক টকাৰ প্ৰয়োজন হৈছে। চিকিৎসকৰ নিৰীক্ষণত সময় গগৈ আছে বুলি তেওঁলোকে উল্লেখ কৰিছে আৰু লক্ষাধিক টকাৰ প্ৰয়োজন হৈছে বুলি কৈছে সময় গগৈক। এই পোষ্টটোত লিখিছে তেওঁলোকে। আৰু মোৰ আপোনালোকলৈ বিনম্ৰ অনুৰোধ যে সময় দা পৰিয়ালটোৰ হৈ মই আপোনালোকৰ ওচৰত হাতযোৰ কৰি ভিক্ষা খুজিছোঁ, আপোনালোকৰ সহায়ত 1 টকা হ'লেও যদি সকলোৱে সহায় কৰি যায় তেন্তে পৰিয়ালটোৰ মুখত সময় দাই এই জটিল সময়ত সহায় কৰি আমি সময় দা জীৱনটোৰ লগতে পৰিয়ালটোৰ মুখত হাঁহি বিৰিঙাব পাৰোঁ, তাকে সকলোৰে ওচৰত প্ৰাৰ্থনা। কি বুলি ক'ব? ধন কেনেকৈ সংগ্ৰহ কৰিব লাগে এইসকল দুষ্ট চক্ৰৰ পৰা শিকক। সময় গগৈ য'ত নেকি একোৱেই হোৱা নাই, সময় গগৈ য'ত নেকি সুস্থ অৱস্থাত আছে, সময় গগৈ অসুস্থ বুলি কৈ ধন সংগ্ৰহ কৰাত নামি পৰিছে এইসকল দুষ্ট চক্ৰ। সময় গগৈ ইতিমধ্যে স্পষ্টকৈ কৈছে যে তেওঁৰ একো হোৱা নাই, তেওঁ সুস্থ হৈ আছে। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো কেনে পালে জনাবলৈ একেবাৰে নাপাহৰিব। যদি ভিডিঅ'টোত প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আহ্বান জনাইছোঁ। আৰু আমি আপোনালোকৰ সৈতে বিশেষকৈ মই জড়িত হৈছোঁ, সংযুক্ত হৈছোঁ সামাজিক ক্ষেত্ৰখনত, বিশেষকৈ যিবোৰ ঘটনা পৰিঘটনা হৈ থাকে তাৰ প্ৰতি আমি আলোচনা কৰিম আপোনালোকৰ সন্মুখত। ভুলবোৰ আঙুলিয়াই দিব বুলি আমি আশা ৰাখিছোঁ আৰু শেষত ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান দূৰলৈ ভিডিঅ'টো চাই থকাৰ বাবে।